নমস্কাৰ। ৭ জানুৱাৰী মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি, ৰেৱতী নক্ষত্ৰ, শুক্লপক্ষ, অষ্টমী তিথি, শিৱযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ক্ৰীম কালাৰ, প্ৰায় 1:30 পৰা 3টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। পৰিয়ালৰ আপোনাৰ কোনো আত্মীয় আদি লোকৰ কিবা প্ৰব্লেম হ'ব পাৰে, তাৰ বাবে আপোনাৰ ঘূৰা-ঘূৰি হ'ব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত মোটামুটিভাৱে চলিব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱন বৰ ভাল দেখা নাযায়। প্ৰেমত বাধা, পাৰিবাৰিকত অলপ খেলিমেলি দেখা যায়। খং ৰাগ এৰি চলিব। কোনো ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 6 সংখ্যা, প্ৰায় 1:30 পৰা 3:30 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। সন্তানৰ খিয়াল ৰাখিব। কাম কাজ কিছু চইচ কৰি কৰিব। আপোনাৰ গাত বোজা যাতে নাহে এই ক্ষেত্ৰত আপুনি লক্ষ্য ৰাখি চলিব। কোনো ৰিস্ক আদিত নাযাব। ব্যৱসায় দিশত ভাল হৈছে। দাম্পত্যত ভালৰ দিশে গৈছে। পৰিয়ালত আপোনাৰ এক জ্যেষ্ঠৰ প্ৰব্লেম ৰৈছে। বাটে পথে অলপ চাই চিতি চলিব। কথা বতৰা ক'ব। কিছু আপোনাৰ শত্ৰু থাকিব আজি। মানুহৰ লগত আপুনি যিমান পাৰে মিলিব। কাৰো ওপৰত নিৰ্ভৰ নহ'ব। যিকোনো ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল'ব। যান বাহনৰ পৰা কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা আকাশী ৰং, 1টাৰ পৰা 3টা চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কিছু টেনচন ৰৈছে আপোনাৰ। কাম কাজ ভালেই হ'ব। ব্যৱসায়ত ভাল লাভ উন্নতি হ'ব। দাম্পত্য জীৱনত চাপ ৰৈছে। প্ৰেমৰ দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ দেখা যায়। খিয়াল ৰাখক। ভ্ৰমণ অলপ চাই চিতি ল'ব। ভাগ্যৰ আপুনি সহায় পাব। যিকোনো মানুহক পৰীক্ষা কৰি ল'ব। আপোনাৰ জ্ঞাতি শত্ৰুতা যোগ দেখা যায়। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 9 সংখ্যা, প্ৰায় 1টাৰ পৰা 3:10 অলপ চাই চিতি ল'ব। মাতৃ শৰীৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত কৰ্ম সিদ্ধি হ'ব। আপুনি শ্বৰ্টকাট ল'ব। কথা বতৰা ক'ব। পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণত ৰাখিব। ব্যৱসায় দিশত ভালেই। দাম্পত্য জীৱনত অশান্তি হ'ব পাৰে। প্ৰেমৰ দিশত সফলতা পাব। বিদ্যাৰ ক্ষেত্ৰত বহু বাধা দেখা যায়। পাৰিবাৰিকত গণ্ডগোল ৰৈছে। নিজৰ কনফিডেন্স কামত লগাব। যিকোনো জামালা সমাধা কৰক, ভাল হ'ব। টেনচন কমিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 6 সংখ্যা,
প্ৰায় 1:30 পৰা 3টা চাই চিতি ল'ব এই সময়কণ। শৰীৰ সকলোৰে ভাল, অৰ্থৰ দিশ ঠিকেই দেখা যায়। আজি যিকোনো জামালা সমাধা কৰক, ভাল হ'ব। টেনচন শেষ কৰক। ব্যৱসায়ত মোটামুটি চলিব। সন্তান সুখত বাধা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ সময় নষ্ট হ'ব পাৰে আজি। দাম্পত্য জীৱনত ভাল। কোনো আপোনাৰ কিবা কাৰণে থকা ভয় আজি আঁতৰিব পাৰে। যিকোনো পাৰিবাৰিক দিশ ভাল কৰক। আপোনাৰ সফলতা দেৰি হ'ব পাৰে। ছিনিয়ৰ গুৰুজন আদি লোকৰ সৈতে সম্পৰ্ক ভাল কৰক। বেছি কোনো কাৰণে আশা নকৰিব। ইগ' এৰি চলিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ 7 সংখ্যা। প্ৰায় 1:30 পৰা 3:20 চাই চিতি ল'ব। শৰীৰ মোটামুটি ঠিকেই থাকিব। সন্তানৰ খিয়াল ৰাখিব। ভ্ৰমণত প্ৰব্লেম ৰৈছে। কৰ্মক্ষেত্ৰত মিঠা কথা ক'ব। দাম্পত্যত মনোমালিন্য ৰৈছে। আপুনি সময় দিয়ক, ভাল হ'ব। প্ৰেমৰ দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা। অস্থিৰতা, মনোযোগৰ অভাৱ ৰৈছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কোনো পেণ্ডিং সমস্যাই আজি ভোগাব পাৰে। আপুনি আজি সকলোতে নজৰ ৰাখিব। আপোনাৰ ৰিলেশ্যনত গণ্ডগোল হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা হালধীয়া ৰং। প্ৰায় 1:30 পৰা 3:10 এই সময়কণ চাই চিতি লওক। শৰীৰ বৰ ভাল দেখা নাযায়। আপোনাৰ টকা পইচা নষ্ট হৈছে। ফ্ৰী হৈ দায়িত্ব লৈ কাম কাজ কৰিব। ওপৰ মহল ডাঙৰৰ সৈতে আপোনাৰ তলৰ লোকৰ সৈতে বণ্ডিং ভাল হৈছে আগতকৈ। ব্যৱসায় দিশত মোটামুটি। চাকৰিৰ ক্ষেত্ৰত ভাল। কিছু টেনচন দিব আজি, কিন্তু পৰিস্থিতি ভালেই হ'ব। দাম্পত্যত মোটামুটি চলিছে। বন্ধু ভাগ্য আজি ভাল। সন্তানক লৈ ভোগাব পাৰে। আইনী কৰ্মত ভাল ফল পাব। মানসিকভাৱে স্থিতিশীল দেখা যায় বা থাকিব। সময়ৰ লগত কাম কৰিব। আজি আপুনি কি পৰিস্থিতিত কোন সিদ্ধান্ত ল'ব তাৰ ওপৰত নিৰ্ভৰ হ'ব পাৰে। পাৰিবাৰিকত অশান্তি হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বগা ৰং 4 সংখ্যা। 1 পৰা 3টা চাই চিতি ল'ব। আজি আপুনি প্ৰেছাৰত পৰিব পাৰে। শৰীৰ ভাল। ভ্ৰমণত মোটামুটি ঠিকেই আছে। কৰ্মক্ষেত্ৰত কাম কাজৰ পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়, লক্ষ্য ৰাখিব। চলা ফিৰাত সাৱধান হ'ব। কোনো ক্ষেত্ৰতে আনৰ সহায় নাপাব। আপুনি খৰধৰ নকৰিব। দাম্পত্য জীৱনত ভাল। বন্ধু ভাগ্য ভাল নহয়। আপোনাক আনে চাপত ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। শান্তিৰ অভাৱ ৰৈছে। কোনো জামালা দেখা যায়। ব্যৱসায় স্থানত শত্ৰু হ'ব পাৰে। নিজৰ বুদ্ধিৰ বলত বিপদৰ পৰা আপুনি উদ্ধাৰ পাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 2 সংখ্যা। প্ৰায় 1:30 পৰা 3টা চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। ব্যৱসায় দিশত ভাল। কৰ্মক্ষেত্ৰত শত্ৰু দমন হ'ব। যিকোনো জামালা জঞ্জাত সমাধা কৰক। দিন পজিটিভ থাকিব। আপুনি আজি দমত থাকিব।
দাম্পত্য জীৱনত ভাল। প্ৰেম বিদ্যা আদিত খেয়াল ৰাখিব। ভাল দেখা নাযায়। নিজৰ ভেলু দেখাব। কৰ্মত সাফল্য পাব। ভাল দিন। কাম কৰক। ভয়ৰ কাৰণ নাই। টেনচনৰ পৰা মুক্তি পাব। বেছি লোকক কথা বতৰা ক'ব নিদিব। আপুনি চেপি ধৰিব। নিজে দায়িত্ব লৈ নিজ হাতে কাম কৰিব। মাতৃ শৰীৰ খেয়াল ৰাখিব। যিকোনো ক্ষেত্ৰতে আনক সুযোগ নিদিব। আপুনি যিমান পাৰে মানুহৰ লগত কথা বতৰা পাতোতে মিঠা ভাষা ব্যৱহাৰ কৰিব। এতিয়া আহিব মকৰ ৰাশি। ব্লু কালাৰ 8 সংখ্যা। 1টা 20ৰ পৰা 3টা চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। ডাঙৰৰ খেয়াল ৰাখিব। কৰ্মক্ষেত্ৰত নিৰ্দিষ্ট কাম লৈ কৰিব। দাম্পত্যত মোটামুটি। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আপুনি কথা বতৰা কম ক'ব। কোনো লোকে আপোনাক উত্তপ্ত কৰিব পাৰে। হিচাপ নিকাচ ঠিক কৰি কৰিব। আপুনি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিব বা কৰিব। প্ৰেমৰ দিশত ভাল চলিব। বেছি লোকৰ লগত নাথাকিব। যিটোকে প্ৰয়োজন সেইটোকে ল'ব বা কৰিব। কোনো মহিলাৰ কাৰণে ঘৰত বিবাদ হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। 2 সংখ্যা। 1টাৰ পৰা 3টা 40 চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। টকাৰ চাপ আছে। আপুনি নৰ্মেলভাৱে চলিব। পৰিস্থিতিৰ বিৰুদ্ধে ৰৈছে। আপুনি আজি বেছি কৰি নেদেখাব। ভাল কৰিবলৈ গ'লে বা ভাল দেখালে আপোনাক চেপি ধৰিব পাৰে। চাই চিতি চলিব। প্ৰেছাৰ আছে। দাম্পত্য জীৱনত ভাল। কাম কাজত হতাশা হ'ব পাৰে। পেণ্ডিং কামত ভোগাব। কোনো জামালাত নাথাকিব নাযাব। শত্ৰুতা আছে। ব্যৱসায় দিশত ভালেই চলিব। আইনী দিশত ভাল। কথা বতৰা চাই চিতি ক'ব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 1 সংখ্যা। 1টা 30ৰ পৰা 3টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। সন্তানৰ খেয়াল ৰাখিব। আপুনি টেনচন কম কৰক। কাম কাজ ভাল হ'ব। কথা বতৰা ক'ব। ব্যৱসায়ত উন্নতি হ'ব। যি কামত আপোনাৰ নাৰ্ভাছ বা সন্দেহ ৰৈছে সেই কাম কাজ নকৰিব। আপুনি টাৰ্গেট কৰি কাম কৰিব। ডাঙৰৰ পৰা প্ৰব্লেম ৰৈছে। ধৈৰ্য নেহেৰুৱাব। খং ৰাগ এৰি চলিব। ঘৰত চুৰ আদি হ'ব পাৰে। লক্ষ্য ৰাখিব। পিতৃৰ সৈতে বিবাদ আদি নকৰিব। পৰিয়ালত শান্তি বজাই ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।